নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহৰ যি সংস্কৃত পাঠ্যপুথি দ্বিতীয়ৰ পৰা অষ্টম শ্ৰেণীলৈ এবাৰ সম্পূৰ্ণ সলনি কৰা হৈছে। দেৱবাণী সংস্কৃতম আজি চতুৰ্থ শ্ৰেণীৰ পঞ্চম পাঠ আগবঢ়াবলৈ লোৱা হৈছে। পঞ্চমহ পাঠঃ কালদিক স। এই পাঠটো কেনেধৰণে সময় চোৱা হয়, সংস্কৃতত সময়বোৰক কেনেধৰণে কোৱা হয়, পঞ্চবাদনম, ষটবাদনম, নৱবাদনম এইখিনি কেনেধৰণে কোৱা হয়, আকৌ 15 মিনিট পাৰ হৈ গ'লে কেনেকৈ কোৱা হয়, 10 মিনিট পাৰ হৈ গ'লে কেনেধৰণে কোৱা হয়, এই গোটেইখিনি পাঠটোত উল্লেখ কৰা হৈছে। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। প্ৰথম কথা হ'ল ইয়াত সময়ৰ ক্ষেত্ৰত আমি যেনেধৰণে আগৰ পাঠটোত একম, দুই, তিনি, চতুৱাৰী এনেধৰণে গাই আহিছিলোঁ, কিন্তু সময়ৰ ক্ষেত্ৰত সেই সংখ্যাকেইটা ব্যৱহাৰ হওঁতে অলপ বেলেগ হয়। সেইকেইটা মই দেখুৱাই দিছোঁ কেনেকৈ হৈছে। একবাদনম, দ্বিবাদনম, ত্ৰিবাদনম, চতুবাদনম, পঞ্চবাদনম, ষটবাদনম, সপ্তবাদনম, অষ্টবাদনম, নৱবাদনম, দশবাদনম, একাদশবাদনম, দ্বাদশবাদনম তাৰলৈকে থাকিলে। তাৰপিছতে আহিলে আধা ঘণ্টা বা 30 মিনিট পাৰ হৈ গ'ল, তাক কোৱা হৈছে কি বুলি শ্ৰাদ্ধ, অৰ্থাৎ শ্ৰাদ্ধ দ্বাদশবাদনম। আমি 12:30 বুলি ধৰিলোঁ। আকৌ 15 মিনিট যদি পাৰ হৈ যায় তেতিয়াহ'লে আমি কি ক'ম, পাদুন। এই শব্দটো ব্যৱহাৰ কৰি কেইটা বাজিছে সময়টো ক'ম, পাদুন, ষটবাদনম, পঞ্চবাদনম। আকৌ যদি 15 মিনিট আছে, অৰ্থাৎ 9:45, 10টালৈ 15 মিনিট আছে, সেইটো আমি 10টালৈ 15 মিনিট আছে বুলি নকৈ 9:45 বুলি নকৈ 10টালৈ 15 মিনিট আছে বুলি ক'ম। গতিকে তেতিয়া কি হ'ব, পাদুন দশবাদনম। এনেধৰণে সময়খিনি কোৱা হয়। গতিকে পাঠটোত চোৱা কেনেকৈ ঘড়ীখিনি সময়খিনি দেখুওৱা হৈছে। কালহ দিকছ, ইয়াত কেৱল সময় দেখুওৱা হৈছে। চোৱা ঘড়ীটো আঁকি পেলাই। একবাদনম, দ্বিবাদনম, ত্ৰিবাদনম, চতুৰ্বাদনম, পঞ্চবাদনম, ষটবাদনম, সপ্তবাদনম, অষ্টবাদনম, নৱবাদনম, দশবাদনম, একাদশবাদনম, দ্বাদশবাদনম। তাৰপিছতে 30 মিনিট যোৱাটো দেখুৱাইছে। শ্ৰাদ্ধ দ্বাদশবাদনম, শ্ৰাদ্ধ দশবাদনম, শ্ৰাদ্ধ দ্বিবাদনম। তাৰপিছত তলত দেখুৱালে শ্ৰাদ্ধ পঞ্চবাদনম, শ্ৰাদ্ধ ত্ৰিবাদনম, শ্ৰাদ্ধ ষটবাদনম। আধা ঘণ্টা যোৱালৈকে ইয়াত দেখুওৱা হৈছে। তাৰপিছত দেখুওৱা হৈছে কেইখনমান তীৰ্থস্থান। আমাৰ কোনখন তীৰ্থস্থান ক'ত আছে সেইটো কোৱা হৈছে। ভাৰতস্য পূৰ্বদিশি উৰিষ্যা ৰাজ্যে জগন্নাথপুৰী অস্তি। ভাৰতস্য পশ্চিম দিশি গুজৰাট ৰাজ্যে দ্বাৰিকাপুৰী অস্তি। ভাৰতস্য উত্তৰ দিশি উত্তৰাখণ্ড ৰাজ্যে বদ্ৰীনাথ অস্তি। ভাৰতস্য দক্ষিণ দিশি তামিলনাডু ৰাজ্যে ৰামেশ্বৰম অস্তি। গতিকে এইখিনি দেখুওৱা হৈছে। তাৰপিছতে দিলে অভ্যাসহ। অভ্যাসত কি দিলে, সময়হ কহ সময়হ ইতি লিখিত। যেনেকৈ সংখ্যাটো দিছে প্ৰথম পঞ্চবাদনম, তাৰপিছত সপ্তবাদনম, দশবাদনম, ষটবাদনম, শ্ৰাদ্ধ ত্ৰিবাদনম। 2 নম্বৰটো দিছে ভৱতঃ গৃহস্য পূৰ্ব দিশি, পশ্চিম দিশি, উত্তৰ দিশি, দক্ষিণ দিশি কিম কিম অস্তি লিখত। তোমাৰ ঘৰখনৰ পূবফালে, পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে কি কি আছে সেইটো লিখিব লাগে। গতিকে এইটো তোমালোকে নিজৰ নিজৰ ঘৰৰ সেইটো দিশত কি আছে চাই পেলাই লিখিব পাৰা। যেনেকৈ আমি উদাহৰণস্বৰূপে লিখিব পাৰোঁ, মম গৃহস্য পূৰ্ব দিশি বিদ্যালয় হয়, মম গৃহস্য পশ্চিম দিশি মন্দিৰমস্তি, মম গৃহস্য উত্তৰ দিশি ক্ৰীড়াক্ষেত্ৰমস্তি বা ক্ষেত্ৰমস্তি, মম গৃহস্য দক্ষিণ দিশি গ্ৰামহ অস্তি। এনেধৰণে আমি বনাব পাৰোঁ। তেনেকৈ ভৱতৰ নিকেতনস্য পৰিতঃ, তেনেকৈ তোমাৰ নিকেতনখনৰ চাৰিওফালে কি কি আছে সেইটো লিখিব লাগে। তাৰপিছত 4 নম্বৰ দিলে এতেচাং প্ৰশ্ননাম উত্তৰে লিখত। এইখিনি প্ৰশ্নখিনি উত্তৰ লিখিব লাগে। ভৱানে ভৱতী কতি বাদনে বিদ্যালয়ং গচ্ছতি, শ্ৰাদ্ধ অষ্টবাদনে বিদ্যালয়ং গচ্ছামি। চতুৰ্ধামস্য নামানি লিখত। 4 ধাম যেনেকৈ কি কি পাইছিলোঁ, জগন্নাথপুৰী, দ্বাৰিকাপুৰী, বদ্ৰীনাথ, ৰামেশ্বৰ। বদ্ৰীনাথ কস্যাং দিশি অস্তি, ভাৰতস্য উত্তৰ দিশি উত্তৰাখণ্ড ৰাজ্যে বদ্ৰীনাথ অস্তি। এইখিনি আমি তেনেধৰণে কৰিব লাগে। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ
চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।